যদি আহে ইয়াৰ মাজৰ পৰাই আহিব। যদি এই পাঁচটাৰ পৰা শৰ্ট কুৱেশ্যন আহে তেতিয়াহ'লে ইয়াৰ পৰাই আহিব। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু HS ছেকেণ্ড ইয়াৰ ফাইনেল এক্সামৰ আছামিজ MIL পৰীক্ষা অহা 3 মাৰ্চ তাৰিখে আছে। আৰু সেই এক্সামৰ সহায় হোৱাকৈ অসমীয়াৰ প্ৰথম 5টা চেপ্টাৰৰ পৰা যিমানবোৰ সম্ভাৱ্য শৰ্ট কুৱেশ্যন আছে তোমালোকৰ বাবে মই সেই শৰ্ট কুৱেশ্যনখিনি লৈ আহিছোঁ। এই ভিডিঅ'টো যদি তোমালোকে আদিৰ পৰা অন্তলৈকে চোৱা তেতিয়াহ'লে তোমালোকৰ আৰু শৰ্ট কুৱেশ্যনৰ বাবে বেলেগ ভিডিঅ' বা বেলেগ কিতাপ পঢ়াৰ কোনো প্ৰয়োজন নাই। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক কৰিবা আৰু প্ৰশ্নখিনি মনোযোগেৰে চাই যাবা। এতিয়া আহা প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা। 1 নম্বৰত আছে, কাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয়। 2 নম্বৰতে আছে, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল? 1864 চনত জন্ম হৈছিল আৰু 1938 চনত তেখেতৰ মৃত্যু হৈছিল। ক'ত জন্ম হৈছিল সুধিব পাৰে, অবিভক্ত নগাঁও জিলাৰ আহঁতগুৰিত। তাৰপিছত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা কিমান চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁ উচ্চ শিক্ষাৰ গ্ৰহণৰ বাবে কলিকতালৈ গৈছিল? 1886 চনত। লক্ষ্মীনাথ বেজবৰুৱা কাৰ লগত বিবাহপাশত সম্পন্ন হয়? বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত তেওঁ বিবাহপাশত সম্পন্ন হয়। তাৰপিছতে আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাটক দুখনৰ নাম কি? ধেমেলীয়া নাটক দুখনৰ নাম আহিব পাৰে। তেতিয়া লিখিব লাগিব নোমল আৰু চিকৰপতি আৰু নিকৰপতি। নোমল হ'ল এখন আৰু চিকৰপতি নিকৰপতি হ'ল অন্যখন, মানে দুখন আছে টোটেল ইয়াত। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক দুখনৰ নাম লিখা। জয়মতী কুঁৱৰী, বেলিমাৰ, চক্ৰধ্বজ সিংহ এইবোৰ লিখি দিলেই হ'ল। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস এখনৰ নাম লিখা। লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস এখনৰ নাম হ'ল পদুম কুঁৱৰী। চুটি গল্প যদি আহে তেতিয়াহ'লে জোনবিৰি, সুৰভি, কেহুকলি। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ দুখনৰ নাম লিখা। 1 নম্বৰতে হ'ল বুঢ়ী আইৰ সাধু, তাৰপিছতে হ'ল জুনুকা। তাৰপিছত তোমালোকে আৰু এখন লিখিব পাৰা, ককা দেউতাৰ নাতি ল'ৰা, এইখনো আছে এখন। আৰু যদি এই PDF-টো তোমালোকক লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা। PDF-টো মই তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম। তোমালোকে কমেণ্ট কৰিবা, ভিডিঅ'টো লাইক কৰিবা, তেতিয়া তোমালোকে PDF-টো পাই যাবা। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্য ব্যংগ ৰচনা দুখনৰ নাম লিখা। তোমালোকৰ 1 নম্বৰতে হ'ব কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱা উভতনি আৰু বৰুৱাৰ বুলনি। 12 নম্বৰ প্ৰশ্নটো আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ দুখনৰ নাম লিখা। তো প্ৰথমতে হ'ব তত্ত্বকথা, তাৰপিছতে হ'ব কৃষ্ণ কথা। তাৰপিছত 13 নম্বৰ কুৱেশ্যন আছে, কিমান চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল? 1924 চনত। পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী কোনটো খণ্ডৰ পৰা লোৱা হৈছে? ইয়াৰ প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। পানী মে মীন পিয়াচি, মোক চুনত চুনত লাগে হাঁচি, এই শাৰী কথা কোনে কৈছিল? এই শাৰী কথা মহাত্মা দাস কবিৰে কৈছিল। তাৰপিছত লেকেটীয়া নৰিয়া শব্দৰ অৰ্থ কি? দীৰ্ঘ সময় জুৰি হৈ থকা ৰোগ, শৰীৰত আঠাৰ দৰে লাগি থকা বেমাৰ, তাক লেকেটীয়া নৰিয়া বুলি কোৱা হয়। শব্দ অৰ্থত আহিব পাৰে। 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? তেখেতৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু তেখেতৰ সৰুজনী কন্যা। কিমান চনত মাতৃভূমি অসমলৈ তেখেত উভতি আহিছিল? 1930 চনত। জকা শব্দৰ অৰ্থ কি? জকা শব্দৰ অৰ্থ হ'ল পিতল আদিৰ বৰ ডাঙৰ টৌ। তাৰপিছত দিৰাগমন শব্দৰ অৰ্থ কি? দিৰাগমন শব্দৰ অৰ্থ হ'ল বিয়াৰ পিছত কন্যাৰ দ্বিতীয়বাৰ স্বামীৰ ঘৰলৈ যোৱাৰ সংস্কাৰ। তাৰপিছত মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? এইটো নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবোৰ আচলতে। 1 মাৰ্কৰ কাৰণে এইবোৰ কুৱেশ্যন আহিব পাৰে আৰু ইয়াতকৈ বাহিৰত বেলেগ কুৱেশ্যন নাহে। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত। তাৰপিছত বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। অসমীয়া সাহিত্যৰ প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? কথা কবিতা প্ৰথমে ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই। এই আহি গ'ল কথা কবিতা পাঠটোৰ পৰা। তাৰপিছতে মানে মগনিয়াৰ পাঠটোৰ পৰা। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? 1892 চনত। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? বনফুলৰ কবি বুলি জনা যায়। উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? ৰুবায়ত। উমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভাৱানুবাদ। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম হৈছে কথা কবিতা। উমৰ তীৰ্থ পুথিখনৰ কাৰ ৰচনা? এখন উমৰ তীৰ্থ পুথিখন যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা।
উমৰ তীৰ্থ কাব্যপুথিৰ মূল কি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ মূল হৈছে ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত মগনিয়াৰ কবিতাটোৰ কবি কোন যতীন্দ্ৰনাথ দুৱৰা মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে মগনিয়াৰ পাঠটি দুৱৰা কথা কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে মানে যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা যিখন কথা কবিতা পুথি আছে তাৰ পৰা সংগ্ৰহ কৰা হৈছে মগনিয়াৰক কি কবিতা বুলি কোৱা হয় কথা কবিতা বুলি কোৱা হয় কথা কবিতা কাব্য জগতত কেতিয়াৰ পৰা সৃষ্টি হৈছিল 19 শতিকাৰ পৰা সৃষ্টি হৈছিল যতীন্দ্ৰনাথ দুৱৰাই কিহৰ আলমত কথা কবিতা ৰচনা কৰিছিল তুৰ্গেনিভৰ পয়েম ইন প্ৰজ আৰু আফ্ৰিকাৰ লেখিকা শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল আৰু ভিডিঅ'টো এতিয়ালৈকে চাই আছে যদি লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা কোনখন গ্ৰন্থৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল বনফুলৰ বাবে যতীন্দ্ৰনাথ দুৱৰাক কি কবি নামেৰে জনা যায় এটো কোৱেশ্চন ডাবল হৈ গৈছে ওপৰত গৈছে যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যুৰ পিছত প্ৰকাশ পোৱা কবিতা পুথিখন কি মৰমৰ সুৰ এটো গুৰুত্বপূৰ্ণ প্ৰশ্ন আচলতে যতীন্দ্ৰনাথ দুৱৰাই উমৰ খায়ামৰ কোনখন পুথি অসমীয়ালৈ ভাৱানুবাদ কৰিছিল ৰুবায়ত কবিয়ে বাটেদি গৈ থাকোতে কাক লগ পাইছিল কবিয়ে বাটেদি গৈ থাকোতে মগনিয়াৰক লগ পাইছিল কবিতাটোত কবিৰ লগত নথকা বস্তুবোৰ কি টকা ঘড়ী আৰু ৰুমাল মগনিয়াৰ আৰু কবিৰ মাজত সাদৃশ্য থকা বিষয়টো হৈছে আন্তৰিকতা মগনিয়াৰজনৰ হাত দুখন কেনে ধৰণৰ আছিল উখহা আৰু অপৰিষ্কাৰ আছিল তাৰ পিছত যতীন্দ্ৰনাথ দুৱৰা উমৰ তীৰ্থ কোন গৰাকী ফাৰ্চী চুফী কবিৰ কাব্য ভাৱানুবাদ এইখন হ'ল ৰুবায়তৰ তাৰ পিছত ৰুছ সাহিত্যিক তুৰ্গেনিভৰ কোনটো কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে ৰুছ সাহিত্যিক তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰ সাদৃশ্য আছে কথা কবিতা ৰচনা কৰোঁতে কোন গৰাকী আফ্ৰিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্ৰনাথ দুৱৰা অনুপ্ৰাণিত হৈছিল তেখেত হ'ল অলিভ শ্ৰাইনাৰ কথা কবিতা কিমান শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল 1892 চনত শিৱসাগৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল তাৰ পিছতে আহিল নেক্সট পাঠ আনন্দৰাম বৰুৱা ইয়াৰ পৰা প্ৰথম কোৱেশ্চনটো আছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল তেখেতৰ জন্ম হৈছিল গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ ঠাইত ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল তেখেত ইউৰোপলৈ গৈছিল আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে মহাবীৰ চৰিত্ৰত সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতৰ নাম লিখা তেখেত হ'ল মেক্স মুলাৰ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল এটো আছিল কৰ্ম অমৃত মানে কি অমৃত মানে হৈছে সুধা এবিধ ৰস আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু সাধনা কোনখন সংস্কৃত গ্ৰন্থ আনন্দৰামে লৰালি কালতে কণ্ঠস্থ কৰিব পাৰিছিল মানে মুখস্থ কৰিব পাৰিছিল অমৰকোষ নামৰ যিখন সংস্কৃত গ্ৰন্থ আছে সেইখন তাৰ পিছত আছে আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল ইয়াত আনসাৰটো অকমান ভুল হৈছে আনন্দৰাম বৰুৱাই জ্ঞানৰ চৰ্চা কৰিছিল সেইটো তোমালোকে কাৰেকচন কৰি ল'বা তাৰ পিছত ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্তি প্ৰথমজন অসমীয়া কোন নিযুক্ত হোৱা ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত হোৱা প্ৰথমজন অসমীয়া হ'ল আনন্দৰাম বৰুৱা আনন্দৰাম বৰুৱাৰ জন্ম হোৱা জিলাখনৰ নাম কি গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল আচলতে কামৰূপ মহানগৰ জিলা তাৰ পিছত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ কিমান চনত মৃত্যু হৈছিল 1979 চনত মৃত্যু হৈছিল ভাৰত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে মহাবীৰ চৰিত্ৰ গ্ৰন্থত কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব মূল্যৱান সংস্কৃত গ্ৰন্থৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব আনন্দৰাম বৰুৱা কলিকতা প্ৰেসিডেন্সি কলেজৰ পৰা কিমান চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল তেখেতে 1869 চনত এইটো মনত ৰাখিবা আনন্দৰাম বৰুৱা কিমান চনত মৃত্যু হৈছিল 1889 চনত তাৰ পিছত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে অসমীয়া বিষয়ৰ উপৰি আৰু কি ভাষাত এমএ ডিগ্ৰী লাভ কৰিছিল তেখেতে অসমীয়াৰ উপৰি বাংলা ভাষাত এমএ ডিগ্ৰী লাভ কৰিছিল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ উল্লেখযোগ্য সম্পাদিত গ্ৰন্থখন কি কথা সাহিত্য কথা গুৰুচৰিত কোনে সম্পাদনা কৰিছিল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে আনন্দৰাম বৰুৱা কাৰ সন্তান আছিল দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ সন্তান আছিল মানে মাতৃৰ নাম আছিল দুৰ্লভেশ্বৰী আৰু পিতৃৰ নাম আছিল গৰ্গৰাম আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ তেখেতে বিশেষ গৌৰৱ অনুভৱ কৰিছিল আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল কেতিয়া হৈছিল 1850 চনৰ 21 মে তাৰিখে ক্ষণজন্মা শব্দ অৰ্থ কি অতি শুভ সময়ৰ জন্ম হোৱা ভাগ্যৱান তাৰ পিছত আহিল হস্তি বিজ্ঞানৰ পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে
হস্তি বিদ্যানৰ পুথি শীৰ্ষক প্ৰবন্ধটি প্ৰথমে ক'ত প্ৰকাশ পাইছিল? প্ৰথমে প্ৰকাশ পাইছিল 1953 চনত শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি আছিল? তেখেত আছিল ডক্টৰ সূৰ্য কুমাৰ ভূঞা। আচলতে এই কুৱেশ্যনখিনি বাৰে বাৰে আহি থকা দেখা যায়, সেইবাবে এইখিনি কুৱেশ্যন আনিছোঁ। ইয়াৰ বাহিৰত আৰু এই 5টা চেপ্টাৰৰ পৰা তোমালোকৰ বেলেগ কুৱেশ্যন নাহে। সূৰ্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি? এংলো আছামিজ ৰিলেশ্যনছ 1771 to 1826। তাৰপিছতে হস্তি বিদ্যানক সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাঠাই 1656 শকত অৰ্থাৎ 1734 খ্ৰীষ্টাব্দত ৰচনা কৰিছিল। শকাব্দ আৰু খ্ৰীষ্টাব্দ দুয়োটা চন বেলেগ বেলেগ হয়, মনত ৰাখিবা। সুকুমাৰ বৰকাঠ কোন শতিকাৰ লেখক আছিল? অষ্টাদশ শতিকাৰ। তাৰপিছত আছে আগৰ দিনত স্বৰ্গদেউসকলৰ শিৰবস্ত্ৰ কি আছিল? আগৰ দিনত স্বৰ্গদেউসকলৰ শিৰবস্ত্ৰ ফচৌ। ফচৌ আছিল, ইয়াত ফটো হৈছে, স্পেলিংটো ভুল হৈছে, হ'ব লাগিব এইটো ফচৌ। তাৰপিছত অপ্ৰীতিবৰ্ধক মানে কি? অপ্ৰীতিবৰ্ধক মানে হ'ল দোষবৰ্ধক। সূৰ্য কুমাৰ ভূঞাৰ ৰচিত একমাত্ৰ কবিতা পুথিখনৰ নাম কি? এইখন হ'ল নিৰ্মালী। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ আছিল ডক্টৰ সূৰ্য কুমাৰ ভূঞা। হস্তি বিদ্যানৰ পুথি লেখকে কাৰ আদেশত ৰচনা কৰা হৈছিল? হস্তি বিদ্যানৰ পুথি লেখকে স্বৰ্গদেউ শিৱসিংহৰ আদেশত ৰচনা কৰিছিল। আৰু ৰাণী অম্বিকাগিৰি সেইটো লিখি দিব পাৰা। তাৰপিছত হাতীক ধ্বজাৰ ব্যৱহাৰ কৰা নিপতিসকলক কি খিতাপেৰে বিভূষিত কৰা হৈছিল? গজধ্বজ। মনত ৰাখিবা, কুৱেশ্যনটো আহিব পাৰে। বিতোপন শব্দৰ অৰ্থ হৈছে অতি সুন্দৰ। ডক্টৰ সূৰ্য কুমাৰ ভূঞা কিমান চনত জন্ম হৈছিল? 1892 চনত। সূৰ্য কুমাৰ ভূঞা কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল? 1956 চনত পদ্মশ্ৰী লাভ কৰিছিল। ডক্টৰ সূৰ্য কুমাৰ ভূঞা জন্ম হোৱা জিলাখনৰ নাম হ'ল নগাঁও। ডক্টৰ সূৰ্য কুমাৰ ভূঞা কোনখন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত MA পাছ কৰিছিল? তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত MA পাছ কৰিছিল। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন কি আছে? কিমান চনত ডক্টৰ সূৰ্য কুমাৰ ভূঞাক ডিলিটৰ উপাধি প্ৰদান কৰা হৈছিল? 1952 চনত। হস্তি বিদ্যানৰ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল? দিলবৰ আৰু দুচাই অংকন কৰিছিল। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি আছিল? ডক্টৰ সূৰ্য কুমাৰ ভূঞা। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা? এতিয়া আহি গ'ল নেক্সট পাৰ্ট, ভাৰতীয় আদৰ্শত বৈৰাগ্য। ইয়াৰ উত্তৰটো হ'ব ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হৈছে বেদ। কৰ্ম কৰা কৌশলক ভগৱত গীতাত কি যুগ বুলি কোৱা হৈছে? কৰ্মযুগ বুলি কোৱা হৈছে। তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কি? তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম হ'ল কামসেন্দুৰ। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? ইয়াৰ প্ৰথম উপদেশ হ'ল সত্য আৰু ধৰ্ম। তাৰপিছত ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? সত্য আৰু ধৰ্ম। কুৱেশ্যনটো ডাবল হৈছে আচলতে। তাৰপিছত কৰ্ম কৰা কৌশলক ভগৱত গীতাত কি যুগ বুলি কৈছে? কৰ্মযুগ বুলি কৈছে। তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থখনৰ নাম কামসেন্দুৰ। বেদ কেইখন? 4খন। ভগৱত গীতাৰ মূল বাণী কি? কৰ্মই ধৰ্ম। লেখকে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি বুলি কৈছে? বেদ বুলি কৈছে। তৈত্তিৰীয় উপনিষদৰ মতে কোনো ব্যক্তিৰ বাবে আকৰ্ষণীয় গুণ কি? সত্য আৰু ধৰ্ম। তাৰপিছত ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সমবিভাজ্য শব্দৰ অৰ্থ কি? ইয়াৰ শব্দৰ অৰ্থ হ'ল সমানে বিতৰণ কৰা। সম বিভাজ্য, তাৰ পৰা সংবিভাজ্য শব্দটো হৈছে সমানে বিতৰণ কৰা। বৈৰাগ্য মানে হৈছে বিষয় বা ইন্দ্ৰিয়। তীৰ্থনাথ শৰ্মাৰ জন্ম কিমান চনত হৈছিল? 1911 চনত। তীৰ্থনাথ শৰ্মাই অসমৰ সাহিত্য সভাৰ মাকুম অধিৱেশনত কিমান চনত সভাপতিত্ব কৰিছিল? 1971 চনত। বা প্ৰশ্নটো উল্টাকৈ আহি যাব পাৰে যে 1971 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত হৈছিল আৰু তাৰ সভাপতিত্ব কোনে কৰিছিল, তেনেধৰণে আহিব পাৰে। বা তীৰ্থনাথ শৰ্মাৰ কোন বিশ্ববিদ্যালয়ৰ প্ৰথম MA ডিগ্ৰী লাভ কৰিছিল? তীৰ্থনাথ শৰ্মাৰ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা MA ডিগ্ৰী লাভ কৰিছিল। তীৰ্থনাথ শৰ্মাৰ কি গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? বেণুধৰ শৰ্মাৰ জীৱনীৰ বাবে। তীৰ্থনাথ শৰ্মাৰ কিমান চনত মৃত্যু হৈছিল? 1986 চনত। শ্ৰদ্ধেয় দেয়ম মানে কি? শ্ৰদ্ধেয়া দেয়ম মানে হ'ল শ্ৰদ্ধাৰে দান কৰিবা। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা? বৈৰাগ্যৰ স্থান অতি উচ্চ ভাৰতীয় আদৰ্শত। তীৰ্থনাথ শৰ্মাৰ জন্ম গ্ৰহণ কৰা জিলাখনৰ নাম হ'ল শিৱসাগৰ জিলা। 4 আশ্ৰম বুলিলে কি বুজা? 4 আশ্ৰম বুলিলে মানৱ জীৱনৰ 4টা স্তৰক বুজোৱা হয়। ব্ৰহ্মচাৰ্য, বানপ্ৰস্থ, গাৰ্হস্থ্য আৰু সন্ন্যাস, এই 4 আশ্ৰম। তাৰপিছত অপ্ৰমাদী শব্দৰ অৰ্থ কি? অপ্ৰমাদী শব্দৰ অৰ্থ হ'ল সাৱধান হোৱা। আৰু এইখিনি আছিল তোমালোকৰ প্ৰথম 5টা চেপ্টাৰৰ অতিকৈ গুৰুত্বপূৰ্ণ যিখিনি মষ্ট প্ৰবেবল শ্বৰ্ট কুৱেশ্যন। ইয়াৰ বাহিৰত আৰু শ্বৰ্ট কুৱেশ্যন আহিবতো নালাগে, কিন্তু হয়তো ক'ব নোৱাৰি
কিন্তু মই 99% তোমালোকক সিউৰিটি দিছো যে ইয়াৰ বাহিৰত তোমালোকে আৰু বেলেগ কুৱেশ্যন দেখিবলৈ নোপোৱা যদি আহে ইয়াৰ মাজৰ পৰাই আহিব যদি এই পাঁচটাৰ পৰা শৰ্ট কুৱেশ্যন আহে তেতিয়াহলে ইয়াৰ পৰাই আহিব গতিকে কুৱেশ্যনখিনি খুব মনোযোগেৰে চাবা আৰু যদি এই পিডিএফটো তোমালোকক লাগে তেতিয়াহলে তোমালোকে কমেন্ট কৰিবা পিডিএফটো মই তোমালোকক দিয়াৰ ব্যৱস্থা কৰি দিম তোমালোকে কমেন্ট কৰিবা ভিডিঅটো লাইক কৰিবা তেতিয়া তোমালোকে পিডিএফটো পাই যাবা